ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰে যি বিশেষ অনুষ্ঠান এই বিশেষ অনুষ্ঠান সফল সামৰণি পৰিছে বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া প্ৰেক্ষাগৃহৰ বাহিৰৰ ভাগলৈ যিসকল লোক আছে তেওঁলোক ইতিমধ্যে ওলাই আহিছে আৰু এই আমি পৰিৱেশটো পোনে পোনে দেখুৱাইছোঁ এয়া হৈছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু দেখুৱাইছোঁ লোকে লোকাৰণ্য এক পৰিৱেশ যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই বিশেষ দিনটোত উপস্থিত আছিল আৰু অকণমান কথা পাতো আপোনালোকৰ সৈতে কেনেকুৱা লাগিল অনুষ্ঠানটো মই নিজে পাৰফৰ্মাৰ আছিল এইটো প্ৰগ্ৰাম পাতি পেলাই কৰি পেলাই বহুত ভাল লাগিছে এইকেইদিন যোৱা 3 দিনৰ পৰা আমি ৱৰ্কশ্বপ কৰি আছোঁ ৰিহাৰ্চেল কৰি আছোঁ আজি ফাইনেলি কৰি পালোঁ আৰু মোদীজীৰ ওচৰত গাব পাৰিছোঁ সেইকাৰণে বিৰাট গ্ৰেটফুল লাগি আছে নিজকে ছাকচেছফুল লাগি আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু দেখুৱাইছোঁ মোৰ সৈতে নীলোৎপল আছে বাইদেউসকল আছে অকণমান বাইদেউ কথা পাতোঁ কেনেকুৱা লাগিলে অনুষ্ঠানটো খুব ভাল লাগিলে এটা আৱেগিক পৰিৱেশ আছিলে আমি ৰিহাৰ্চেলতো আছিলোঁ আমি কালিৰ পৰাই কৰি আছোঁ কিন্তু আমি যেতিয়া আজি ফাইনেলি গাইছোঁ একদম যেন চকুৰ পানী ওলাই যাব কিবা তেনেকুৱা এটা আৱেগ আমি ফিল কৰিছোঁ আৰু আমি অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে এনেকুৱা এটা ঐতিহাসিক ক্ষণ বা সময় দিয়াৰ বাবে ধন্যবাদ বহুত ভাল লাগিছে অত্যন্ত সুখী অনুভৱ কৰিছোঁ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ক'ৰ পৰা আহিছে আপোনালোকে আমি নগাঁৱৰ পৰা আহিছে আপুনি নিজে এগৰাকী শিল্পী আৰু লগতে এনেধৰণৰ গীতৰ লগত জড়িত আজি অনুষ্ঠানটোৰ লগত থাকি কেনেকুৱা লাগিছে আজি অনুষ্ঠানটো বুলি নহয় আচলতে আমি যিমান দিন আমাৰ জীৱনৰ সংগীত চৰ্চা কৰিছোঁ আমি 45 বছৰতকৈ বেছি ভূপেন দাৰ গান গাইছোঁ গতিকে এই যে চাৰ্কলটো থাকে চাৰ্কলটো এনেকৈ গৈ কমপ্লিট হ'লেহে চাৰ্কল হ'ব আজি আমাৰ সাংস্কৃতিক জীৱনৰ এই চাৰ্কলটো যেন কমপ্লিট হ'ল আৰু এই ভূপেন হাজৰিকাৰ গানৰ লগত যিটো পৰিক্ৰমা এই পৰিক্ৰমাটো আজি আমাৰ সম্পূৰ্ণ হ'ল গতিকে আমি সৌভাগ্যৱান যে আমি ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানটোও আমি পাইছোঁ ভূপেন হাজৰিকাক সৌশৰীৰে পাইছোঁ ভূপেন হাজৰিকাৰ পৰা আমি শিকিছোঁ আৰু আমাৰ জীৱনৰ যিটো সাংস্কৃতিক এই বৃত্তটো ভূপেন দাৰ শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি ই আমাৰ সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈছে অৰ্থাৎ আমাৰ সাংস্কৃতিক জীৱনৰ যিটো পৰিক্ৰমা সেইটো সম্পূৰ্ণ হৈছে বুলি অনুভৱ হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সংস্কৃতিৰ যি শিপা এই শিপাডাল আৰু আমাৰ গপচ হৈ গৈ যাব বিচাৰিছে আৰু বিশেষকৈ নৱপ্ৰজন্মৰ কাৰণে এটা এটা শুভ লক্ষণ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভূপেন হাজৰিকা বুলি ক'লে নামেই যাৰ সাহস আৰু নাম এই নামেই আচলতে অসমীয়া জাতীয় সত্তা আৰু অসমীয়াৰ যি স্বাভিমান সেই স্বাভিমানৰ এক প্ৰতীক আৰু মই দেখুৱাইছোঁ বাহিৰৰ এক পৰিৱেশ আৰু আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি যি কথা বা ৰাজ্যবাসীক সম্বোধন কৰি যিখিনি ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে সেয়া প্ৰকৃতাৰ্থত সকলোৱে শলাগ লৈছে আৰু আমি দেখুৱাইছোঁ এক লোকে লোকাৰণ্য পৰিৱেশ ইতিমধ্যে প্ৰেক্ষাগৃহৰ বাহিৰৰ পৰা এইসকল লোক তেওঁলোকে এতিয়া ঘৰমুৱা হৈছে মই যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতি আছোঁ আৰু আমি আন একাংশ লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আমি দেখিছোঁ বাইদেউ ক'ৰ পৰা আহিছিলে আমি আৰু ভূপেন হাজৰিকাৰ যিটো শতবাৰ্ষিকী সেয়া পাতিছে উদযাপন কৰিলে তাকে চাই আহিলোঁ কেনেকুৱা লাগিলে বহুত ভাল লাগিল মানে একদম অভিভূত হৈ গৈছোঁ আৰু তেখেতৰ আজি যিখিনি মানে কণ্ঠশিল্পীয়ে যেনেদৰে মানে তেখেতৰ গান চৰ্চা কৰি যেনেদৰে ধৰক মানে সেয়া কৰিলে গালে সঁচাকৈ আমি দৰ্শক হিচাপে আমি আজি ধন্য মানিছোঁ মানে ইমান ধুনীয়া এটা অনুষ্ঠানত আজি উপস্থিত থাকিব পাৰি খুব ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ হয় সুন্দৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ'লোঁ আৰু ইমান সুন্দৰ এটা অনুষ্ঠানত ভূপেন দাক সুঁৱৰিব পাই আমি নিজকে ধন্য মানিছোঁ আৰু ভূপেন দাৰ আত্মাই য'তে আছে ত'তে চাগে আমাক চাই আছে সকলোকে এই পুণ্য আত্মাৰ অসম ভূমিত আমিও যে দেখিবলৈ পাইছোঁ আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱাইছোঁ এই লোকে লোকাৰণ্য পৰিৱেশ যিহেতু এতিয়া প্ৰেক্ষাগৃহৰ বাহিৰৰ পৰা লোকসকল আহিছে মনদীপ মহন্তক লগ পাইছোঁ এই মুহূৰ্তত গীতৰ লগত জড়িত সমান্তৰালভাৱে আজিৰ দিনটোত আপুনিও জড়িত হৈ আছিলে কেনেকুৱা লাগিছে মানে মই তাকে কৈছোঁ একদম গাৰনোম শিয়ৰি গৈছে যেতিয়া আমি সমস্বৰে ইমানখিনি মানুহে ভূপেন দাৰ গীত গাইছে আৰু মানে শেষলৈ গৈ সঁচাকৈ চকু সেমেকি গৈছে আমি যেতিয়া আমি গাইছোঁ উইৰ ইন দ্য ছেইম ব'ট ব্ৰাদাৰ আমি একেখন নাৱৰে যাত্ৰী ইমানখিনি মানুহ যিটো তেখেতৰ সপোন আছিলে যে গোটেই অসমবাসী সদায় সমন্বয়ৰে একতাৰে থাকক সেই যাত্ৰী সহযাত্ৰী হোৱাৰ আজি সেই ভাৱটো অনুভৱ হৈছে হয়তো তেখেতৰ আকাশৰ পৰা আমাক চাই নিশ্চয় গৌৰৱ অনুভৱ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়াই ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকাৰ যি সত্তা সেই সত্তাক সকলোৱে এনেদৰে আজিৰ দিনটোত সোঁৱৰিছে আৰু ভূপেন হাজৰিকাৰ নামেই যাৰ স্বাভিমান আৰু এই সত্তাক লৈ সকলোৱে এক প্ৰকাৰে আজিৰ দিনটোত নিজৰ যি মনৰ কথা সেই মনৰ কথা কৈছে আৰু দেখুৱাইছোঁ লোকে লোকাৰণ্য এক পৰিৱেশ বাইদেউসকল আহিছে আজি অনুষ্ঠানত আপোনালোকে
অংশগ্ৰহণ কৰিলে হয় হয় খুব ধুনীয়া এটি অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে বহুত বহুত সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও ভাল পাইছে যেন চাই পেলাই তাকে ক'ৰ পৰা আহিছে আপুনি মই কামৰূপ মেট্ৰ' হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পৰিৱেশ এক প্ৰকাৰে আজিৰ এই দিনটোত সৌষ্ঠৱ বৃদ্ধি কৰিছে ভূপেন হাজৰিকাৰ এই যি অনুষ্ঠান শতবাৰ্ষিকী অনুষ্ঠান প্ৰধানমন্ত্ৰীগৰাকী আজি বহুকেইটা কথা উল্লেখ কৰি থৈ গৈছে আৰু দেখুৱাইছোঁ এতিয়াও লোকাৰণ্য পৰিৱেশ এতিয়া যিসকল লোক তেওঁলোকে ঘৰমুৱা হৈছে এই অনুষ্ঠান উপভোগ কৰি মই সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু এক প্ৰকাৰে সকলোৱে কৈছে ক'ৰ পৰা আহিছে আপুনি ডিব্ৰুগড়ৰ পৰা আজি অনুষ্ঠানটো কেনেকুৱা লাগিলে মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ বীৰবল সত্ৰৰ সত্ৰাধিকাৰ চাহ জনগোষ্ঠী আদিবাসী ধৰ্মীয় সত্ৰৰ মোৰ নাম ৰাজেশ্বৰ মহাপাত্ৰ মোক ইয়ালৈ আমন্ত্ৰিত কৰিছিল আৰু ইয়াত আহি মই খুব ধুনীয়া পৰিৱেশ পাইছোঁ আৰু ইয়াৰ দ্বাৰাই আমি ভাবিছোঁ যে আমি অসমৰ ৰাইজে অসমীয়াভাৱে গঢ় লৈ খুব ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া এক প্ৰকাৰে সকলোৱে আজিৰ এই দিনটোক লৈ তেওঁলোকে সকলোৱে আশা প্ৰকাশ কৰি আছিল বিভিন্ন দিনৰ পৰা ইয়াত আমি দেখিছিলোঁ প্ৰস্তুতি প্ৰায় তুংগত আছিল আৰু আজিৰ দিনটো যি অনুষ্ঠান সেই অনুষ্ঠান শেষ হোৱাৰ পিছতে সকলোৱে এই অনুষ্ঠানৰ যি পৰিৱেশ সেই পৰিৱেশৰ কথা সকলোৱে বৰ্ণনা কৰিছে প্ৰতিগৰাকী দৰ্শক প্ৰতিগৰাকী লোকেই আজিৰ এই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ যি অনুভৱ সেই অনুভৱ তেওঁলোকে ব্যক্ত কৰিছে গতিকে আমি দেখুৱাইছোঁ নীলোৎপল আছে নীলোৎপলে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাবলৈ যত্ন কৰিছোঁ এতিয়াও যিসকল লোক আছে তেওঁলোকে ঘৰমুৱা হৈছে আমি সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ আজি অনুষ্ঠানটোৰ লগত থাকি কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে আজি খুবেই ভাল লাগিলে আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া আমাৰ ভূপেন হাজৰিকা গানৰ শব্দবিলাক আওৰাই থাকে খুব বেছি মানে ভাল লাগিছিলে আমাৰ যিহেতু ভূপেন মামাৰ আজি শতবাৰ্ষিকী অনুষ্ঠানত ইমান ধুনীয়া আয়োজন কৰিছে তাকে ধন্যবাদ সবচে ভাল লাগিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত আমি যে অসমীয়া ভূপেন হাজৰিকাদেৱৰ গীতকেইটা কলিকেইটা শুনাবলৈ সুযোগ পালোঁ সেইটো আমাৰ কাৰণে চবৰ কাৰণে গৌৰৱ হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ যিকেইটা কালজয়ী গীত সেই গীতকেইটা যেনেধৰণে তেওঁৰ নিজৰ বক্তব্যৰ মাজেৰে দাঙি ধৰিলে সেই কথাখিনি ভাল লাগিলে বাইদেউ খুব ভাল লাগিলে আজি ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী মানে তেখেতৰ আজি সঁচাই আশীৰ্বাদ আমি সকলোবোৰ শিল্পী লগ খালোঁ আজি খুব ভাল লাগিছে চবতকৈ ডাঙৰ কথা যে আমি সকলো মিলিত হৈ সদায় ভূপেনদাই এনেকুৱা এটা পৰিৱেশ বিচাৰিছিলে তেখেত জীয়াই থাকিলে নাপালোঁ আজি হয়তো আমি গোটেইখনে এইদৰে আগলৈকো যেতিয়া চৰকাৰে আমাৰ ব্যৱস্থা লৈছে সেইটো আমি সকলোবোৰ তেনেকৈ আগুৱাই যাম নতুন নতুন বহুত প্ৰচেষ্টা মানে লৈছে গতিকে খুব ভাল লাগিব আৰু ইমানতে ক'ম যে আকাশী গংগা বিচৰা নাই বিচৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মনটো মনি আছে কেনেকুৱা লাগিছে অনুষ্ঠানটোৰ লগত নিজে জড়িত হৈছে আজি খুব ভাল এটা আমাৰ কাৰণে চিৰস্মৰণীয় স্মৃতি হৈ ৰ'ল আচলতে আৰু ভূপেন মামাই যেনেদৰে গীতৰ মাজেৰে সমগ্ৰ পৃথিৱীখনক একতাৰ এনাজৰে বান্ধি ৰাখিছিলে আজি আমাৰ একে অনুভৱ হ'ল খুব ভাল লাগিলে বন্ধু বুবুমণিও আমি গোটেইখিনি অসমৰ ইমূৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান আৰ্টিষ্ট আছে সকলোকে লগ পালোঁ আৰু এটা খুব ভাল অভিজ্ঞতা ভূপেন মামালৈ আমি শ্ৰদ্ধা নিবেদিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল শিল্পীসকলেও তেওঁলোকে মনৰ কথাবোৰ কৈছে আৰু এনেদৰে আজিৰ দিনটোৰ যি পৰিৱেশ সেই পৰিৱেশ আমি পৰে দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে আজি সন্ধিয়া ভাগৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ এইসকল শিল্পীয়ে আজি গীত পৰিৱেশন কৰিছে আজিৰ অনুষ্ঠানত তেওঁলোকে উপভোগ কৰিছে আজি অনুষ্ঠানটোত কি ক'ব আজি কোৱাৰতো কোনো ভাষা নাই আজি ভূপেনদাৰ আজি শতবৰ্ষ উপলক্ষে আজি আয়োজন কৰা অসম চৰকাৰে বিশাল যি আয়োজন কৰিলে আৰু এই অনুষ্ঠানত আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয় অংশগ্ৰহণ কৰিছে আৰু অসমৰ বিভিন্ন জেগাৰ পৰা আজি কলা কৌশল শিল্পীসকল একত্ৰিত হৈ আজি ভূপেনদাৰ এই গীতবোৰ গালোঁ গতিকে ইমান সমন্বয়ভাৱে এটা গীত গোৱা হ'ল ইমান সুন্দৰ পদক্ষেপ আৰু ভূপেনদাই এই জাতি জনগোষ্ঠীৰ কাৰণে যি দি গ'ল এই ত্যাগ স্মৰণ কৰি আমি প্ৰত্যেক জাতি জনগোষ্ঠী একত্ৰিত হৈ এক ভাতৃত্ববোধ ভাৱ লৈ যেন আমি জীয়াই থাকিব পাৰিম তাৰে আমি একেখন নাৱৰে যাতে ভূপেনদাই কৈছে গতিকে ইমান ভাগ্যৰ কথা আমি গতিকে ক'বলৈ কোনো ভাষা নাই বহুত ধন্যবাদ অসম চৰকাৰক ধন্যবাদ জনাবলগীয়া হৈছে
ভূপেনদাৰ গীতেৰে গোটেই অসম ভাৰত আৰু পৃথিৱী গোটেই গুঞ্জৰিত হৈছে ভূপেন্দ্ৰ সংগীতময় হৈ গৈছে আৰু ভূপেন্দ্ৰে সদায় গোটেই জাতিটো গোটেই ভাৰতখন এক কৰিব খুজিছিলে আৰু আজি প্ৰধানমন্ত্ৰী মহোদয় আহি পেলাই এইটো গোটেই আমাৰ ভাৰতবৰ্ষৰ যিটো আদৰ্শ ভূপেন্দ্ৰৰ যিটো আদৰ্শ এক হৈ গ'ল আৰু আমি গোটেইবোৰে আমি ভূপেন্দ্ৰক আজি স্মৰণ কৰিলোঁ আৰু ভূপেন্দ্ৰৰ আদৰ্শৰে আমি আগবাঢ়িলে আমাৰ জাতিটো আৰু বহুত আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ আৰু গোটেই অসমৰ গোটেই শিল্পীসকলক লগ লগাই অসম চৰকাৰে যিটো এটা বৃহৎ প্ৰচেষ্টা হাতত ল'লে সেইটো সদায় শলাগ ল'বলগীয়া আৰু পিছলৈ যিমানবিলাক কৰিব আমি সদায় সহযোগ কৰি যাম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে পৰিৱেশ এক অনন্য এক তেওঁলোকৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু গীতৰ মাজেৰে ডক্টৰ ভূপেন হাজৰিকাই যেনেদৰে অসমৰ সমন্বয়ৰ কথা কৈছিল তেওঁ সংস্কৃতিৰ কথা কৈছিল সেই সংস্কৃতিৰ কথা এক প্ৰকাৰে আজিৰ যি পৰিৱেশ সেই পৰিৱেশে এক প্ৰকাৰে সূচাইছে আৰু পৰিৱেশটো আমি দেখুৱাইছোঁ এয়া হৈছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰিৱেশ আৰু এনেদৰেই যিসকল লোকে আজি অনুষ্ঠানটো উপভোগ কৰি ওলাই গৈছে তেওঁলোকে একেমুখে গোটেই কথা বা আজি অনুষ্ঠানটোৰ বিষয়ে এনেদৰেই আমাৰ সংবাদ মাধ্যমৰ সন্মুখত কৈ যোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ